বিহাৰ দিৱস লৈ যে ৰাজ্যত চলি আছে বৰ্তমান প্ৰতিক্ৰিয়া আৰু সেই সন্দৰ্ভত এবাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰীয়ে বিহাৰতো অসম দিৱস পালন কৰা হয় গতিকে অসমতো বিহাৰ দিৱস পালন কৰিব লাগে এই মন্তব্য মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ যেটো দেখিবলৈ পোৱা গৈছে এতিয়া বিভিন্নজনে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে যে অসমত বিহাৰ দিৱস পতা নহব আৰু সেই সন্দৰ্ভত এবাৰ প্ৰথমটো প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে মুখ্যমন্ত্ৰীৰ সবিশেষ লৈ আহিছে এই মুহূৰ্তত বিহাৰতো অসম দিৱস পতা হয় অসমত বিহাৰ দিৱস পতাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া মুখ্যমন্ত্ৰীয়ে মন্তব্য কৰিছে এবাৰ ভাৰতৰ সকলো ৰাজ্যতে পালন কৰা হয় অসম দিৱস সকলো ৰাজ্যতে পালন কৰা হয় অসম দিৱস আৰু ভাৰতৰ সকলো ৰাজ্যতে পালন কৰা হয় অসম দিৱস প্ৰতিখন ৰাজ্যৰে ৰাজ্যপাল উপস্থিত থাকে অসম দিৱসত অসমতো বিহাৰ দিৱস পালনত বিৰোধিতা কৰাৰ যুক্তি নাই মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে অসমতো বিহাৰ দিৱস পালন কৰাত কোনো বিৰোধিতা কৰাৰ যুক্তি নাই যেহেতু সকলো ৰাজ্যতে অসম দিৱস পালন কৰা হয় গতিকে অসমতো বিহাৰ দিৱস পতাক লৈ কোনো ধৰণৰ বিৰোধিতা কৰিব নালাগে আৰু হেয়া বিৰোধিতা কৰাৰ কোনো যুক্তি নাই বিহাৰতো অসম দিৱস পাতে গতিকে অসমতো বিহাৰ দিৱস পাতিব লাগে অসমত বিহাৰ দিৱস পতাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া যেটো তিনিচুকীয়াত দেখিবলৈ পোৱা গৈছে বিহাৰ দিৱসক লৈ এতিয়া সকলতে আয়োজন চলিছে কিন্তু ইয়াৰ মাজতে বিভিন্নজনে প্ৰতিবাদ কৰিছে বিভিন্নজনে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু এই সন্দৰ্ভত সাংবাদিকে যেটো মুখ্যমন্ত্ৰী গৰাকীক প্ৰশ্ন উত্থাপন কৰিছিলে আৰু সেই প্ৰশ্নত উত্তৰ দিছে মুখ্যমন্ত্ৰীয়ে যে বিহাৰতো অসম দিৱস পাতে গতিকে অসমতো বিহাৰ দিৱস পাতিব লাগে অসমত বিহাৰ দিৱস পতাক লৈ মুখ্যমন্ত্ৰীৰ প্ৰতিক্ৰিয়া প্ৰতিখন ৰাজ্যৰে ৰাজ্যপাল উপস্থিত থাকে অসম দিৱসত আৰু অসমতো বিহাৰ দিৱস পালনত বিৰোধিতা কৰাৰ কোনো যুক্তি নাই মুখ্যমন্ত্ৰীৰ মন্তব্য এই মুহূৰ্তত শুনাবলৈ চেষ্টা কৰিম হল 2 জানুৱাৰী অসম দিৱস এই অসম দিৱসটো এতিয়া ভাৰতৰ সকলো ৰাজ্যতে পালন কৰে বহুতে কৈ আছে যে বিহাৰ দিৱস অসমত পালন হ'ব অসম দিৱস পালন কৰে নেকি অসম দিৱস প্ৰতিটো ৰাজ্যতে আজিকালি পালন কৰা হয় উত্তৰ প্ৰদেশতো অসম দিৱস পালন হয় বিহাৰতো অসম দিৱস পালন হয় কৰ্ণাটকতো অসম দিৱস পালন হয় অন্ধ্ৰ প্ৰদেশতো অসম দিৱস পালন হয় গুজৰাটতো অসম দিৱস পালন হয় আৰু গোটেইবিলাক ৰাজ্যৰ মহামান্য ৰাজ্যপালসকল উপস্থিত থাকি অসম দিৱস পালন কৰে আৰু ভাৰতীয় জনতা পাৰ্টিয়েও গোটেই দেশত থকা অসমীয়া লোকসকলক লৈ প্ৰবাসী অসমীয়া সন্মিলন অনুষ্ঠিত কৰে এতিয়া যদি অসম দিৱসটো বিহাৰে পালন কৰে উত্তৰ প্ৰদেশে পালন কৰে আমিও ইয়াত বিহাৰ দিৱস পালন কৰিম তেতিয়াহে মানুহৰ মাজত বুজাবুজি বাঢ়িব গতিকে এই বিষয়টোলৈ ৰাজনীতিৰ কোনো কৰাৰ মিনিঙে নাথাকে যিসকলে এইটো কথা বুজি নাপায় যে অসমৰ লাখ লাখ ল'ৰা অসমৰ বাহিৰত কাম কৰে ইয়াত সাম্প্ৰদায়িক উত্তেজনা কৰিলে তেওঁলোকৰ জীৱনৰ প্ৰতি ভাবুকি আহিব পাৰে এই কথাটো যিসকলে বুজি নাপায় তেওঁলোকে বাৰে বাৰে এই কামবিলাকত মনোনিৱেশ কৰে কালিৰ পৰা মই পাইছোঁ অসম দিৱস পালন কৰিব নেকি আৰে গৌৰৱেৰে অসম দিৱস পালন কৰে যোৱা কেইদিনমান আগতে পণ্ডিচেৰীত অসমৰ প্ৰফেচাৰে মোক চিঠি দিছে যে মই গোটেই অসম দিৱসটো পালন কৰোৱাত আগভাগ লৈছিলোঁ অসম দিৱস সকলোৱে পাতে প্ৰত্যেকখন ৰাজ্যতে পাতে আৰু বহুত দূতাবাসত অসম দিৱস পাতে শ্ৰীলংকাৰ দূতাবাসত অসম দিৱস পাতে গতিকে অসমে যেনেকৈ অসমক মানুহে ভাৰতৰ আন ৰাজ্যৰ লোকে সন্মান কৰে অসমেও আন ৰাজ্যৰ লোকক সন্মান কৰিব লাগিব তিনিচুকীয়াত পাতা নাপাতাটো বেলেগ কথা মই এইটো বিতৰ্কত নাযাওঁ তিনিচুকীয়াত পাতক গুৱাহাটীত পাতক য'ত পাতক কিন্তু যেতিয়ালৈকে বিহাৰ ৰাজভৱনত অসম দিৱস পালন হ'ব ময়ো অসমত বিহাৰ দিৱস পালন কৰাত তাত কোনো যুক্তি বিৰোধিতা কৰাৰ মই কোনো যুক্তিয়ে দেখা নাপাওঁ এনেকৈ আমাৰ অসমক এটা যে আমি খুব মানে নেৰো সীমিত এনেকুৱা ধাৰণা এটা দিয়াৰ কাৰণে অসমত আজি ইমান দিনে উদ্যোগীসকল অহা নাছিল আজি অসমীয়া বুলি ক'লে গোটেই ভাৰতত মানুহে সন্মান কৰে আৰু যদি অসমৰ পৰা এইবিলাক মেছেজ যায় যে আমি বিহাৰীৰ এগেইনষ্টত আমি মাৰোৱাৰীৰ এগেইনষ্টত আমি গুজৰাটীৰ এগেইনষ্টত আমি তামিলনাডুৰ এগেইনষ্টত অসমৰ ল'ৰা ছোৱালীয়ে চাকৰি কেনেকৈ পাব বাহিৰত
গতিকে এই ধাৰণাবিলাকৰ পৰা আমি আঁতৰি অহাৰ সময় হৈছে আৰু মই সকলোকে কৈছোঁ 2 জানুৱাৰী দিনটো সকলোৱে লক্ষ্য কৰিব সকলো ৰাজ্যপালৰ টুইট চাব ভাৰতৰ 2 জানুৱাৰী দিনটো ভাৰতৰ প্ৰত্যেকখন ৰাজ্যৰ ৰাজ্যপালে অসম দিৱস গৌৰৱেৰে সৈতে পালন কৰে আৰু 2 জানুৱাৰীটো কিয় ভাৰতবৰ্ষই পালন কৰে সেই দিনাখনেই চাওলাং চুকাফা আমাৰ অসমত প্ৰৱেশ কৰিছিল